আজি ক'ব বিচাৰিছোঁ যে অসম আৰক্ষীৰ বাবে তোমালোকে যিখিনি প্ৰিপেৰেশ্যন কৰিব লাগে সেই প্ৰিপেৰেশ্যনখিনি সম্পূৰ্ণকৈ কৰিছানে নাই তাৰ ওপৰত। যিহেতু সময় বাগৰি গৈছে, গতিকে এই বাগৰি যোৱাৰ সময়ৰ লগে লগে অসম আৰক্ষীৰ বাবে যিবোৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব সেইবোৰ বেছি দিনৰ সময় নাই। গতিকে মই আশা ৰাখিছোঁ তোমালোকে সকলোৱে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন চলাইছা। সময়মতে মৰ্ণিং আৰু ইভিনিং টাইমত তোমালোকৰ যিটো ফিজিকেলৰ কাৰণে যিখিনি এক্টিভিটিজ কৰিব লাগে সেই এক্টিভিটিজবোৰ কৰিছা আৰু ফলপ্ৰসূভাৱে তোমালোকে উপকৃত হৈছা বুলি ভাবিছোঁ। যদিহে তোমালোকে উপকৃত হোৱা নাই তেনেহ'লে ৰানিং কেনেকৈ কৰিব লাগে তাৰ ওপৰত টিপছ যদি বিচাৰা বা লং জাম্প বা চিনবাৰৰ বাবে কেনেকৈ ধৰণে তোমালোকে গ্ৰ'থ কৰিবা, ভাল এটা মাৰ্ক কেনেকৈ পাবা তাৰ ওপৰত যদি ভিত্তি কৰি তোমালোকে টিপছ বিচাৰা তেনেহ'লে ইউটিউবত বহুতো টিপছৰ ভিডিঅ' পাবা। গতিকে যিবোৰ তোমালোকৰ কাৰণে বেনিফিট হয় সেইবোৰ চাবা আৰু আশা ৰাখিছোঁ তোমালোকে এই 2024 বৰ্ষত যিটো অসম আৰক্ষীৰ বাবে ইণ্টাৰভিউৰ কাৰণে যিবোৰ প্ৰিপেৰেশ্যন চলাই আছা বা ইণ্টাৰভিউৰ কাৰণে যিমানখিনি তোমালোকে কষ্ট কৰিছা 2024 বৰ্ষত তোমালোকৰ সেই সপোনবোৰ বাস্তৱিত ৰূপায়িত হওক আৰু তাৰ লগে লগে তোমালোকে ৰিটাৰ্ণৰ বাবে যিখিনি প্ৰিপেৰেশ্যন চলাব লাগে সেই ফিজিকেলৰ অনুপাতে তোমালোকে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন চলাবা বুলি আশা ৰাখিছোঁ আৰু তাৰ ফলস্বৰূপে তোমালোকে যিখিনি ইম্পৰ্টেণ্ট নোট আছে সেই ইম্পৰ্টেণ্ট নোটবোৰ তোমালোকে সঠিকভাৱে বহি টুকি ৰাখিছা বুলি আশা ৰাখিছোঁ আৰু এই সকলোবোৰ ফিজিকেল আৰু ৰানিঙত ফিজিকেল আৰু ৰিটাৰ্ণৰ তোমালোকে ধুনীয়াকৈ দুইটা ক্ষেত্ৰতে তোমালোকে ভাল এটা পাৰদৰ্শিতা আগবঢ়াব বুলি ৰাখিছোঁ আৰু তাৰ এই দুইটা পাৰদৰ্শিতা আগবঢ়াব পাৰিলে ভাল এটা ফলাফল লাভ কৰিব পাৰিলে তোমালোকৰ মেৰিট লিষ্টত যিটো ফাইনেল মেৰিট লিষ্ট সেই ফাইনেল মেৰিট লিষ্টত তোমালোকৰ নাম আহিব।